নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: নিশ্চয়েনা যোক্তব্যো যোগ নিৰ্বন্নচেতসা সংকল্প প্রভবান কামাং ত্যক্ত্বা সর্বানশেষতঃ মনসৈবেন্দ্রিয়গ্রামং বিনিয়ম্য সমন্ততঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মনৰ দৃঢ় সংকল্প আৰু বিশ্বাসেৰে যোগৰ অভ্যাস কৰিব লাগে আৰু তাতে অবিচলিত হৈ লাগিব লাগে। মনৰ জল্পনা কল্পনাৰ ফলত যিবিলাক জাগতিক কামনা জাগি উঠে সেইবিলাকক সমুঞ্চলে ত্যাগ কৰিব লাগে আৰু এইদৰে নিজৰ মনৰে যি ভাৱ সেই সকলো ইন্দ্ৰিয়কে সকলো ফালৰ পৰা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ উপস্থাপন কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ভাষ্যকাৰে উপস্থাপন কৰিছে যে যোগাভ্যাস কৰোঁতাজনৰ মনত দৃঢ় সংকল্প থাকিব লাগে আৰু যোগৰ পথত অবিচলিত হৈ থাকি ধৈৰ্য সহকাৰে যোগৰ অভ্যাস কৰিব লাগে। অৱশেষত যে কৃতকাৰ্যতা লাভ কৰিব পাৰিব সেই দৃঢ় বিশ্বাস থাকিব লাগে আৰু কঠোৰ অধ্যাৱসায়েৰে যোগৰ পথ অনুসৰণ কৰিব লাগে আৰু কৃতকাৰ্যতা লাভ কৰাৰ পলম ঘটিলেও নিৰাশা হ'ব নালাগে। নিষ্ঠাৰে যোগাভ্যাস কৰাজনৰ বাবে কৃতকাৰ্যতা কৰা বা লাভ কৰাটো নিশ্চিত। ভক্তিযোগৰ বিষয়ে শ্ৰী ৰূপ গোস্বামী প্ৰভুদেৱে উপস্থাপন কৰিছে যে উৎসাহান নিশ্চয়াত ধৈৰ্যাত তত্তৎ কৰ্ম প্ৰৱৰ্তনাত সংগত্যাগাত সতো বৃত্তেঃ সদ্ভিৰ্ভক্তিৰ প্ৰসিদ্ধতি। অৰ্থাৎ হৃদয় ভৰা উৎসাহ, ধৈৰ্য, দৃঢ় সংকল্প, ভক্তৰ সংগত থাকি নিজৰ নিজৰ বিহিত কৰ্তব্যৰ অনুষ্ঠান, অভক্তৰ সংগ বৰ্জন আৰু উৎকৰ্মত প্ৰবৃত্তি এইকেইটা সহায়ত কৃতকাৰ্যতাৰে ভক্তিযোগ অনুষ্ঠান কৰিব পাৰি বুলি উপদেশামৃত নামৰ গ্ৰন্থখনত ৩য় শ্লোকত উপস্থাপন কৰিছে। মনৰ দৃঢ় সংকল্পৰ ক্ষেত্ৰত সমুদ্ৰৰ ঢৌৱেও কণিকাবিলাক উটুৱাই লৈ যোৱাই সেই ঘনচিৰিকা চৰাইটোৰ দৃষ্টান্ত ল'ব পাৰি আৰু ইয়াতে সেই দৃষ্টান্ত উপস্থাপন কৰিছে ভগৱানৰ স্বৰূপ উপলব্ধি কৰাৰ ক্ষেত্ৰত বা ধৈৰ্যৰ অনুস্থাপন কৰাৰ ক্ষেত্ৰত। আৰু আমি যদি ধৈৰ্য ধৰোঁ, সেই ধৈৰ্য ধৰি যদি কোনো এটা কাৰ্য সম্পন্ন কৰিবলৈ যাওঁ তাত কৃষ্ণ ভাৱনা জাগ্ৰত হয় আৰু কৃষ্ণ ভাৱনাৰ পক্ষে কৰা যিকোনো কাৰ্যত আমি বিফল হ'ব নালাগে বুলি ইয়াতে উল্লেখ কৰিছে। পলম হ'লেও আমি বিফল হ'ব লগাৰ প্ৰয়োজন নহয় বুলি ইয়াতে সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু সেই ক্ষেত্ৰত ইয়াতে উল্লেখ কৰিছে যে যি যোগৰ অভ্যাস আৰু বিশেষকৈ কৃষ্ণ ভাৱনাৰে কৰা ভক্তি যোগৰ অভ্যাস দেখাত এটা বৰ কঠিন কাম, কিন্তু কোনোবাই যদি ঐকান্তিক নিষ্ঠাৰে ভক্তি যোগৰ অনুশীলন কৰে তেতিয়া ভগৱানে নিশ্চয় তেওঁক সহায় কৰিব, কাৰণ যিসকলে নিজকে নিজে সহায় কৰে ভগৱানে তেওঁলোককো সহায় কৰে বুলি ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।